শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বেতবাৰী মৌজাৰ দ গাঁৱত আজি দিন দুপৰতে এক চুৰিকাণ্ড হয়। শিৱসাগৰ বেতবাৰী মৌজাৰ দ গাঁৱৰ নিবাসী লক্ষী বৰপাত্ৰ গোহাঁই ঘৰত চুৰিকাণ্ড হৈছে আৰু এই মই দৃশ্যটো দেখুৱাব বিচাৰিছো যি স্থানত হৈছিলে এইটো হৈছে শিক্ষক বৃত্তি হিচাপে তেওঁ শিক্ষকতা কৰে লক্ষী বৰপাত্ৰ গোহাঁই আৰু লক্ষী বৰপাত্ৰ গোহাঁই ঘৰত আজি দিন দুপৰতে চুৰি হয়। মই দেখুৱাইছো যে গডেজৰ ইয়াত যি তলা আছিলে গডেজ খুলি চোৰে লৈ যায় অলংকাৰ সোণৰ অলংকাৰ লৈ যায় আৰু সেই সময়ত আমি জানিব পৰা মতে ঘৰত কোনো নাছিলে, ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে দিন দুপৰতে চুৰি কৰি নিয়ে সোণৰ অলংকাৰ। কেৱল এইবাৰেই নহয়, ইয়াৰ পূৰ্বেও এই বাসগৃহটোত চুৰি কাণ্ড হৈছিলে আৰু এই সন্দৰ্ভত মই জানিব বিচাৰিম ইয়াত লক্ষী বৰপাত্ৰ গোহাঁইৰ পত্নী আছে। প্ৰথমে মই আপোনাৰ পৰা ভাষ্য লৈছো, কি কেনেধৰণে কি সংঘটিত হ'ল, কি চোৰে লৈ গ'ল? আমি ঘৰত নাই, দুইজন নাই, আমি স্কুললৈ গৈছিলোঁ শিক্ষকতা কৰোঁ। তাৰপৰা মই টাউনলৈ বাহিৰে ছোৱালীজনীৰ চকু ৰঙা পৰিছিলে দেখুৱাবলৈ গৈছিলোঁ নেত্ৰালয়খনলৈ। তাৰপৰা আহি পাই দেখিছোঁ দেউতাকো আহিলে, দেউতাকে তোমাৰ দুৱাৰ চোৱা খোলা নাই, আহি পালেহি। তাৰপৰা বোলে ছোৱালীজনী ক'লে তই গিলখন মাৰি থৈ নগলি নি বোলে। এই কৈছে মই মাৰি থৈ গৈছোঁ গিলখন। তাৰপৰা মই সোমাই আহিলোঁ, তাইক কৈছোঁ বোলে তই গিলখন মাৰি থৈ নগলি নি? মাৰিলোঁ বোলে। তাৰপৰা আহিয়ে মই দেখিছোঁ এইবোৰ লণ্ড ভণ্ডকে বুলিয়ে নাই, একোৱেই নাই। তাৰপৰা দেখিছোঁ এই খিৰিকী গিলখন হেৰি কৰা, তাৰপৰা পাছফালে গিলখন হেৰি কৰা ভঙা। এতিয়া কি লৈ গ'ল? এতিয়া সোণৰ চেইন দুডাল নিলে, বাৰতি দুপাত নিলে, বেলা এপাত নিলে, তাৰপৰা আঙুঠি এটা, ফুলি এযোৰ, ইমানে। ইয়াৰ আগতেও আগতে নেকলেছডাল ফুলি এযোৰ হেৰালে যোৱা বছৰ। মই লক্ষী বৰপাত্ৰ গোহাঁই আছে, কেনেকে কি হ'ল? আপুনি কেতিয়া কেনেকুৱা অৱস্থাত পাইছিলে ইয়াত? মই মানে দুটামান বজাত দুটা বজাত মানে স্কুলৰ পৰা আহি পানি পদূলিমুখতে ৰ'লোঁ, কিন্তু আমাৰ মিছেছ আহি পোৱাহি নাই। সেইকাৰণে মই মানে ঘৰৰ ভিতৰত নোসোমালোঁ আৰু আমাৰ ইয়াতে ওচৰতে বাঘে গৰু খালে, সেয়ালৈ ৰাইজবিলাক ঢাপলি মেলিছে। মই লগে লগে ঘৰৰ ভিতৰত মানে ঘৰ বাৰান্দাত এই ট্ৰেক্টৰৰ ফালখন থৈ পেলানি মই এই ৰাইজৰ লগতে বাঘলৈ গুচি গ'লোঁ। তাৰপৰা আকৌ ঘূৰি আহি দেখিলোঁ যে তেওঁলোক এতিয়াও পোৱাহি নাই। সেইবুলি ভাবি মই মানে ঘৰত নোসোমাই এনেই পদূলি আগৰ দোকানৰ ফালে ওলাই গুচি গৈছোঁ। তাৰপৰা তেওঁলোকক বাটতে টেম্পুত অহা দেখিলোঁ, দেখি আহি ঘূৰি আহিহে ক'লোঁ আহিছোঁ আৰু একেলগে সোমাইছোঁ চব। সোমাওঁতে দেখিছোঁ যে আমাৰ গেটখন খোলা। মই লৈ ক'লোঁ তই গেটখন মাৰি থৈ নগ'লি নি? বোলে মাৰি থৈ গৈছিলোঁ। তাৰপৰা মাক ভিতৰলৈ সোমাই আহিলে, সোমাই আহি পিনি ভিতৰখন দেখিছে, তেতিয়া হোৱা দোৱা লগাইছে, সিমানে। হয়, ইয়াতে আচলতে যি সময়ত চুৰি হৈছিলে দিনৰ 12:30 বজাৰ পৰা 2 বজাৰ ভিতৰতে হয়তো চুৰি হোৱা বুলি সন্দেহ কৰা হৈছে আৰু সেই সময়ত এই বাসগৃহটোৰ গেটৰ সন্মুখত অচিনাক্ত 2-3গৰাকীমান ব্যক্তি দেখিছিলে স্থানীয় লোকে। মই সেই সন্দৰ্ভত জানিব বিচাৰিম, আপোনাৰ ওচৰলৈ আহিছো, কি দেখিছিলে আপুনি? মই বাথৰুমলৈ গৈছিলোঁ পাছফালে। বাথৰুমলৈ যাওঁতে মানুহ এজন হয় ওচৰতে, এই মোৰ ওচৰতে। মই পাছফালে বাথৰুমলৈ গৈছিলোঁ ছোৱালীজনী হোৱাই। তাৰ পৰা পাছফালে এই মোবাইলটো পিটিকি থোৱা তেওঁলোকৰ পুতলি মুখত হেৰি টিপি আছিলে আৰু মোৰ মোবাইল তেওঁলোকৰ পুতলি প্ৰায় মানুহ ৰয় বাৰু। মই তেনেকে মাক ক'লো আৰু এই সিহঁতৰ ঘৰত ইমান দেৰি মানুহজন কেলে ৰৈছে পুতলি মুখত। তাৰপৰা তেনেকে মই ভাবি মই এজনহে দেখিছোঁ বা মোবাইল মানুহজন হালধীয়া স্পৰ্টিং পিন্ধা, হেলমেট পিন্ধা বা হেলমেট পিন্ধালে চিনিও পালোহেঁতেন বাৰু। হেলমেট পিন্ধা মানুহ দূৰৰ পৰা ধৰিব নোৱাৰি নহয়। তাৰপৰা তেনেকে আৰু মই গুচি গ'লো ভিতৰলৈ। তাৰপৰা গুচি গ'লো আৰু মই আকৌ আগফালে আহি বহিছোঁ। আগফালে বহোতো মই মাক কৈছোঁ এই মানুহজন বোলো ক'ত? মায়ে কৈছে আমাৰ পদূলি মুখতো চোন ৰৈছিলে মানুহজন। এই ৰৈছে মোবাইলত পিটিকি থকা মানুহে বোলে তেনেকে কৈছে, মায়ে আগৰ দিনৰ মানুহ নহয় জানো। তাৰপৰা তেনেকে কৈ মই গুচি গ'লো আৰু। তাৰপৰা এই বাদ দিয়ক বোলো, মই তাৰপৰা গ'লো আৰু তাৰপৰা অকণমান দেৰি পাছত হালা হৈছে ন, বাইদেৱে চিঞৰিছে আৰু আমাৰ ঘৰত বোলে চুৰ হ'লেও বোলে সেনেকে বুলি কৈছে। তেতিয়াহে আমি গম পাইছোঁ। তেতিয়াহে মই গম পাইছোঁ। মই যিটো স্থানেদি চুৰি হৈছিলে মই সেই আচলতে চুৰ সোমোৱা বুলি সন্দেহ কৰা হৈছে। মই দেখুৱাইছো যে আকাৰটো বেছি ডাঙৰ নহয়, বাটটো এই গ্ৰিলখন যিখন গ্ৰিল দেখিছে এই গ্ৰিলখন এইটুকুৰা এৰি গৈছে, ইতিমধ্যে কাটিছে আৰু এই স্থানেদি হয়তো সন্দেহ কৰা হৈছে যে মানে এইফালেদি খিৰিকী খুলিলে দৰ্জা খুলি আহি তেওঁলোকে চুৰ প্ৰৱেশ কৰিছিলে। আৰু ইতিমধ্যেই শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহ আৰক্ষীৰ এটা দল আহি ইতিমধ্যেই ঘটনাৰ প্ৰাথমিক তদন্ত কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব চুৰি সামগ্ৰীসমূহ, চুৰি অলংকাৰসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব নে নহয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।